মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ দৈগুং পংকিয়াল পথাৰত উপস্থিত আছোঁ। যিহেতু আঘোণ মানে হৈছে সোণোৱালী ধাননি, আঘোণ মানে হৈছে চহা কৃষকৰ যি সোণগুটি, সেই সোণগুটি চপোৱাৰ সময়। আৰু এই আঘোণতেই সকলো ৰাইজে একত্ৰিত হৈ ন চাউলেৰে হাঁহে কোমোৰাই আৰু মাছে সকলো লগ লাগি একত্ৰিত হৈ এনেদৰে ন খোৱা এক পৰম্পৰা আছে। আৰু আমি এই যি পংকিয়াল পথাৰত এই যি ন খোৱাৰ পৰম্পৰা যি উৎসৱ তেওঁলোকে উদযাপন কৰিছে, আমি এই ন খোৱা উৎসৱত উপস্থিত আছোঁ। মোৰ সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। এনেধৰণে ৰাইজৰভাৱে ৰাতিপুৱাৰ পৰা ৰান্ধনীসকলে যি পংকিয়ালৰ ৰাইজৰ বাবে তেওঁলোকে খানা বনোৱাই আছে। হাঁহৰ সৈতে আৰু মাছ আছে। এনেধৰণে আচলতে ৰাইজক এই যি ন খোৱাৰ যি পৰম্পৰা, ন খোৱা পৰম্পৰা তেওঁলোকে উদযাপন কৰিছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। যিহেতু ক'ব লাগিব এই আঘোণ মানে হৈছে সোণগুটি চপোৱাৰ সময় আৰু কৃষকসকলে যি ন চাউল আৰু হাঁহ কোমোৰাৰ আদিৰে তেওঁলোকে এসাঁজ সুন্দৰকৈ খোৱাৰ সকলো একত্ৰিত হৈ খোৱা মানসেৰে তেওঁলোকে উদযাপন কৰে। আমি এই পংকিয়াল পথাৰত উপস্থিত আছোঁ। মোৰ সৈতে এগৰাকী বাইদেউ আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে বাইদেউ? খুব ভাল লগা এটা পৰিৱেশ, যিবিলাক আমি মনে বিচাৰি থাকোঁ। পুৰণাৰ যি পৰম্পৰা আমাৰ সমাজত চলি আছিলে, আগতেতো প্ৰত্যেক ঘৰতে আঘোণ মাহত আমাৰ পৰিয়ালবিলাকে ঘৰত ভাত খোৱাটো একেবাৰে বন্ধে আছিলে, ইঘৰৰ পৰা সিঘৰত। কিন্তু এতিয়া সেয়া ব্যস্ততাময় জীৱনত সিমানখিনি সম্ভৱ নহয়। তথাপিও সকলোৱে মিলি আজি পংকিয়ালবাসী ৰাইজে পথাৰত খুব সুন্দৰকৈ বিহু গীতে গোটেইখিনি সামৰি ধুনীয়াকৈ মানে ন খোৱা যি পৰ্ব আয়োজন কৰিছে, খুব ভাল লাগিছে। এই ন খোৱা পৰ্বৰ দ্বাৰাই আমাৰ সমাজলৈ এটা খবৰ যাব যে আমি আঘোণৰ লখিমী আদৰাৰ লগতে আমি সকলোৱে জুই তাপেৰে শীতক আদৰণি জনাই আমি যি আনন্দ উপভোগ কৰিছোঁ, সেয়া কিন্তু সঁচাকৈ পংকিয়ালবাসী ৰাইজে ধৰি ৰাখিছে। বিহু ক'লে যদি শুনিবলৈ পাম। বিহু বাৰু মই তেনেকৈ নাজানো, তথাপিতো অকণমান আৰু অতীত কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো তাতোত কৈছে নেহৰ ভোগালী বিহুতি ঐ নাপাতি কেনে কৈ থাকো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল। যিহেতু দৈগুং পংকিয়ালৰ ৰাইজে সকলো একত্ৰিত হৈ এই ন খোৱাৰ যি পৰম্পৰা, ন খোৱা পৰম্পৰা এই উৎসৱ পালন কৰিছে। আমি উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ সৈতে আমি কথা পাতিম। দাদা, আজি আপোনালোকে সকলো একত্ৰিত হৈ আজি ন খোৱাৰ যি উৎসৱ পালন কৰিছে। হয়, এই নমস্কাৰ। জয়জতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সদৌ অসমবাসীক আগন্তুক ভোগালী বিহু আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ আৰু তোমালোককো শুভেচ্ছা জনাইছোঁ। কথা হ'ল, আমাৰ অসমীয়া সমাজত অতীজৰে পৰা আঘোণমহীয়া নতুন চাউলৰ ন ভাত খোৱা এটা নিয়ম আছিল। হাঁহে মাহে বা বৰালি মাছ, মূলা, শ'ল মাছ, মূলা, হাঁহ কোমোৰা ইত্যাদি আদি প্ৰতি ঘৰে ঘৰে ন খোৱা নিয়ম আছিল। আমি সৰুতে সেই পৰিৱেশটো পাইছিলোঁ আৰু আমি গাঁৱৰ প্ৰত্যেক ঘৰলৈ গৈ ন খাইছিলোঁ। বৰালি মাছ আৰু আপোনাৰ মূলা, পাতিহাঁহ আৰু কোমোৰা। কিন্তু সেই পৰিৱেশটো, সেই পৰম্পৰাটো অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকিয়া হৈ গৈছে। সেয়েহে আমি পংকিয়াল গাঁৱৰ কিছু ৰাইজ একত্ৰিত হৈ আমি এই পথাৰৰ মাজতে সকলোকে ন চাউলৰ ভাত এমুঠি খাম বুলি এই আয়োজন কৰিছোঁ, যাতে ভৱিষ্যতে নৱপ্ৰজন্মই এই ন খোৱা উৎসৱটো যাতে ধৰি ৰাখিব পাৰে আৰু ভৱিষ্যত যুৱ প্ৰজন্মই যাতে ন খোৱানো কি বস্তু, কেলেনো খায়, সেই উদ্দেশ্যলৈ আমি এই আয়োজনটো কৰিছোঁ, যাতে ভৱিষ্যতেও এনেদৰে আমি পথাৰৰ মাজত নতুন ধানৰ ন চাউলৰ ভাত আমি খাই থাকিম বুলি এই ৰাইজৰ ওচৰত আমি
প্ৰতিশ্ৰুতি দিছোঁ। নখোৱা যি পৰম্পৰা এই নখোৱা পৰম্পৰা আচলতে ধৰি ৰাখিব পাৰে সেই প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। মোৰ সৈতে আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আজি কেনেকুৱা লাগিছে পৰিৱেশটো? ইমান সুন্দৰ পৰিৱেশ আৰু ঠাইখিনি ইমান ধুনীয়া পৰিৱেশত আপোনালোকে পাতিছে, তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ অসমীয়াৰ যি পথাৰৰ লগত আমাৰ যি সম্পৰ্ক, কৃষি প্ৰধান আমাৰ মানুহ, গতিকে সেই পৰম্পৰাক ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে আপোনালোকে, সেই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়। আজিৰ যুৱ প্ৰজন্ম আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এই আদৰ্শনীয় হৈ ৰ'ব। কাৰণ আমাৰ অসমীয়া মানুহৰ যি আৱেগ অনুভূতি, এই আৱেগ অনুভূতি এইবিলাক পৰম্পৰাৰ মাজতেই নখোৱাৰ পৰা আৰম্ভ হয়। তাৰপিছত বিহু হয়, মাঘৰ বিহু হয়, তাৰপিছত আমাৰ ফাকুৱা হয়, তাৰপিছত আমাৰ বহাগৰ বিহু হয়। তেনেকৈ আমাৰ পৰম্পৰা আগৰ পৰা চলি আহিছে। আজো ককাৰ দিনৰ পৰা এই পৰম্পৰা চলি আহিছে। ধন্যবাদ। এনেধৰণে আচলতে এতিয়া যি পৰিৱেশত আছোঁ, এই পৰিৱেশত এতিয়া নখোৱাৰ বতৰ আৰু এই নখোৱাৰ যি পৰম্পৰা এই সমগ্ৰ অসমতে এতিয়া নখোৱা পৰম্পৰা চলি আছে। ঠিক তেনেদৰে দৈগুঙৰ এই যি পংকিয়াল পথাৰতো ৰাইজ একত্ৰিত হৈ এই নখোৱাৰ যি পৰম্পৰা তেওঁলোকে উদযাপন কৰিছে আৰু এই আমি সহযোগীৰ সৈতে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ। সমগ্ৰ অসমৰ লগতে এতিয়া এই দৈগুং যি পংকিয়াল পথাৰ, এই দৈগুং পংকিয়াল পথাৰতো ৰাইজ একত্ৰিত হৈ এনেধৰণে আচলতে আনন্দত আত্মহাৰা হৈ গৈছে আৰু এনেধৰণে সকলো ৰাইজ একত্ৰিত হৈ এই নখোৱাৰ উৎসৱ উদযাপন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।